এই মুহূৰ্তৰ দুটা ঘটনা They want to kill me. এই দুয়োটা ঘটনা পশ্চিমবংগত মমতা বেনাৰ্জীৰ শাসনকালত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যি কৰিছিল সেই একে কাম এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে। আজিৰ দিনটোৰ দুটা ঘটনা। এটা ঘটনাত দেখা গৈছে মমতা দিদিৰ ভতিজা সাংসদ অভিজিৎ বেনাৰ্জীক সাধাৰণ জনতাই ঘেৰি ধৰিছে আৰু তাৰ পিছত সাংসদৰ ওপৰত জঁপিয়াই পৰা এই সাধাৰণ জনতাৰ আক্ৰমণ ইমানেই ভয়ানক আছিল যে অভিজিৎ বেনাৰ্জী সাংসদ অভিজিৎ বেনাৰ্জীয়ে এক প্ৰকাৰ দিক বিদিক শূন্য হৈ পৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত আজি সেইগৰাকী শক্তিশালী সাংসদ অভিজিৎ বেনাৰ্জী দিদিৰ ভতিজা হিচাপে যি জনাজাত তেওঁ ক'বলৈ বাধ্য হৈছে মোক প্ৰাণে মাৰি পেলালেহেঁতেন। চাওক দৃশ্য। They want to kill me. They want to kill me. এরা আমাদের প্রাণে মারতে চায়। মেরে দিক আমার মৃতদেহ উদ্ধার হোক এখান থেকে, কিন্তু আমি জায়গা ছেড়ে যাব না। আমি সঞ্জুর বৃদ্ধ বাবা মাকে এই অবস্থায় ছেড়ে যাব না যতক্ষণ না ফোর্স এসে রিকভার করবে। আমাদের এখানে যারা প্রতিনিধিরা রয়েছে আমি বলবো থানায় আবার ফোন করো, মেসেজ করো, ফোর্সের জন্য রিকোয়েস্ট করো। দ্বিতীয়টো দৃশ্য একেই পশ্চিমবংগ। সেই পশ্চিমবংগৰ প্ৰাক্তন এগৰাকী মন্ত্ৰী অৰূপ ৰয়ক দুগৰাকী মহিলাই চেণ্ডেলেৰে কোবাইছে। এটা ডাঙৰ প্ৰশ্ন, কিয় কোবাইছে? প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ মমতা দিদিৰ চৰকাৰ থকাৰ সময়ত এইগৰাকী অৰূপ ৰয়ে জনতাৰ বাবে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণৰ কাম কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰু বিজেপিৰ চৰকাৰ অহাৰ পিছত এইসকল মহিলাই নানান সমস্যাত পৰিছে আৰু হঠাৎ এইগৰাকী প্ৰাক্তন মন্ত্ৰীক মহিলাই পাই চেণ্ডেলেৰে কোবাইছে। এয়া হৈছে পশ্চিমবংগৰ এখন সঁচা ছবি। চাওক দৃশ্য। দুয়োটা দৃশ্যৰ পৰা আপোনালোকে কি বুজিলে? দুয়োটা দৃশ্যই এই কথা প্ৰতীয়মান কৰিছে যে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে এটা সময়ত যি দাদাগিৰি কৰিছিল সেই একেই দাদাগিৰি এতিয়া শিৱন্দ চৰকাৰৰ দিনতো সমানে চলিবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগতে পশ্চিমবংগত বিজেপিয়ে আৰু এটা ডাঙৰ কাম কৰিছে, সন্দেহযুক্ত বাংলাদেশী লোকক ঘৰ এৰিবলৈ বাধ্য কৰাইছে। ইতিমধ্যে নিজেও কিছু গৈছে, আনহাতে বিজেপিৰ যিসকল অনুগামী আছে সেইসকলে ঘৰে ঘৰে গৈ বাংলাদেশীক কঠোৰ সকিয়নি দি কৈছে ভালে ভালে বাংলাদেশলৈ উভতি যোৱা, নহ'লে কিন্তু ইয়াত তোমালোকৰ দিগদাৰ আছে। এতিয়া আটাইতকৈ ডাঙৰ কথা, পশ্চিমবংগত এই মুহূৰ্তত বাংলাদেশী খেদা আন্দোলন অসমতকৈ ভয়ংকৰ হৈছে আৰু এই ভয়ংকৰ পৰিস্থিতিটোক প্ৰায় ভাৰতৰ হিন্দু লোকসকলে আদৰি লোৱা দেখা গৈছে। যোৱা এমাহ ধৰি মমতা দিদি মনে মনে আছিল, কিন্তু শেহতীয়াভাৱে মমতা দিদিয়ে ঘোষণা কৰিছে এনেকৈ আৰু নচলিব, বিজেপিৰ দাদাগিৰি আৰু সহ্য কৰা নহ'ব, ময়ো ৰাজপথত ওলাম। কিন্তু এই মুহূৰ্ত আটাইতকৈ ডাঙৰ ঘটনা, মমতা দিদি ৰাজপথত ওলাই কি হ'ব নাজানো, কিন্তু মমতা দিদি চৰকাৰৰ সাংসদ খোদ ভতিজাকে ৰাইজৰ ৰোষত পৰিছে। প্ৰাক্তন মন্ত্ৰী এতিয়া মহিলাৰ চেণ্ডেলৰ কোব খাবলগীয়া পৰিস্থিতি হৈছে। ইয়াকে কয় যে এসময়ত ৰামৰাজ্য আৰু এটা সময়ত অতি দূৰ অৱস্থাগত পৰিৱেশ।